নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 নৱেম্বৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 2500 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে। লগতে আজি মৰিগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2000 টকা চেক বিতৰণ কৰিলে। আপোনাৰ সময়সূচীত আপুনি 2000 টকা চেক পাইছে না নাই কমেণ্ট কৰি জনাই দিয়ক। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'টিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিজেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে লাভ কৰিব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। 7 অক্টোবৰত আপোনাৰ একাউণ্টত 1250 টকা আপুনি পাইছে না নাই। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত 10 নৱেম্বৰত আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত 9 নৱেম্বৰৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। যিসকলে টকা পোৱা নাই সেইসকলে কৰিব লাগিব। কি কৰিব লাগিব ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সমৰ্থন নিশ্চিত কৰিছে চৰকাৰে। যদি আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপুনি KYC আপডেট কৰি লওক। আধাৰৰ সৈতে লিংক কৰক বেংক একাউণ্ট। লগতে পান আৰু আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টৰ সৈতে। অন্যথা আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় আঁচনি 1250 টকা নাপাব। বেংক একাউণ্টত পান আৰু আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। কিয়নো 10 নৱেম্বৰত প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ লাভ কৰিব। লগতে যদি আপোনাৰ একাউণ্টত 7 অক্টোবৰত 1250 টকাকৈ পোৱা নাই তেনে ক্ষেত্ৰত 9 নৱেম্বৰৰ পূৰ্বে আপোনাৰ কি কাম কৰিব লাগিব। প্ৰথমতে আপুনি বেংকত যাওক। কিয়নো বেংকত গৈ আপোনাৰ KYC ফৰ্ম এটা জমা দিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা আছে তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। আপুনি ব্লকত যোৱাৰ সময়তে কেইখনমান নথি পত্ৰ ল'ব লাগিব। ভোটাৰ লিষ্ট ল'ব লাগিব 2025ৰ, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ৰেচন কাৰ্ড। এইকেইখন নথি পত্ৰ লৈ আপুনি ব্লকত যাব লাগিব। কিহৰ বাবে আপোনাৰ একাউণ্টৰ টকাটো সোমোৱা নাই সম্পূৰ্ণকৈ সমাধান কৰি দিব আৰু আপুনি 9 নৱেম্বৰৰ পূৰ্বে যাব লাগিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি 1250 টকা নাপাব 10 নৱেম্বৰত। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইখিনি কাম কৰি ল'ব পাৰে আগতীয়াকৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ'টেকিং কৰিছে নেকি তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত ডাঙৰ খবৰ। কিয়নো আজিৰ ভিডিঅ'টোত চৰকাৰে সম্পৰ্কে উল্লেখ কৰিছে কেতিয়া আপুনি চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। বহুতে কমেণ্ট কৰিছে দাদা চৰকাৰী কৰৰ জিঅ'টেকিং কৰিছোঁ, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। যদি আপুনি জিঅ'টেকিং কৰিছে আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিবই। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছৰ সংযোগ। বৰ্তমান চৰকাৰে যদি চৰকাৰী ঘৰ প্ৰদান কৰিব 2,70,000 টকাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব। কিদৰে কৰিব আপুনি আবেদন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰে আপুনি মোবাইল ফোনৰ জৰিয়তে জিঅ'টেকিং কৰিব পাৰিব। আৰু যদি আপুনি কৰাই ৰাখিছে তেনে ক্ষেত্ৰত এইকেইখন নথি পত্ৰ সাজু কৰিব লাগিব। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। লগতে আপোনাৰ একাউণ্টটো এক্টিভ হৈ থাকিব লাগিব। প্ৰথমখন কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। যদি আপুনি চৰকাৰী ঘৰৰ জিঅ'টেকিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কেতিয়া প্ৰদান কৰিব চৰকাৰে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই। যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুৎ বিল বেছি আহি আছে নেকি আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি এপিডিচিএলৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ বিদ্যুৎ বিল বেছি হোৱাকলৈও আপুনি প্ৰশ্ন কৰিব পাৰিব এতিয়া এপিডিচিএলক যদি আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলগীয়া বাকী আছে সেয়া আপুনি সহজতে পৰিশোধ কৰিব পাৰিব দুটাকৈ নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ ফালৰ পৰা নম্বৰ দুটা হৈছে অনলাইন অনটো আনটো নম্বৰ হৈছে 7575999666 এই দুটা নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা support@apdcl.org মেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা হয় বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে যদি আপোনাৰ ঘৰত বিদ্যুৎ সংযোগ আছে আৰু যদি আপোনাৰ কিবা সমস্যা আছে বিদ্যুৎ বিল বেছি হয় বা আপোনাৰ মিটাৰটোৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপুনি দিব পাৰিব অভিযোগ তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PM কিষাণে 21 নম্বৰ কিস্তিক লৈ আহি গৈছে বিগ আপডেট শীঘ্ৰে কৃষকৰ একাউণ্টলৈ আহিব ভাল খবৰ হয় বন্ধু-বান্ধৱীসকল শীঘ্ৰে কৃষকলৈ আহিব এটা ভাল খবৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন তালিকাত নাম থকা কৃষকসকলে লাভ কৰিব 2000 কোটি টকা প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে না নাই কিয়নো লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে PM কিষাণৰ 21তম কিস্তিৰ তালিকাৰ পৰা এটা ভুলৰ বাবে আপুনি নাপাব পাৰে PM কিষাণৰ 21তম কিস্তিৰ ধন ৰাশি বাধ্যতামূলক EKYC নকৰাসকলে বঞ্চিত হ'ব ধন লাভৰ পৰা যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই অতি শীঘ্ৰে EKYC কৰাই ৰাখক 21তম কিস্তিৰ ধন পাবলৈ কৃষকসকলে কৰিব লাগিব বাধ্যতামূলক EKYC সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব 21 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা তালিকাত আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ চাব এতিয়া আপুনি লগ ইন কৰক pmkishan.gov.in ইয়াৰ পিছত যাওক আপুনি বেনিফিচিয়াৰী লিষ্ট অপশ্যনত ৰাজ্য জিলা গাঁও বাছনিকাৰী চাওক তালিকা ইতিমধ্যে হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 55267 এইটো নম্বৰ সেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত PM কিষাণক লৈ 21 নম্বৰ কিস্তিক লৈ বিগ আপডেট আহি পৰিছে যদি আপোনাৰ নামটো PM কিষাণৰ 21 নম্বৰ কিস্তিৰ তালিকাত আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তি টকা লাভ কৰিব যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি দিয়ক অভিযোগ লগে লগে চৰকাৰৰ ফালৰ পৰা লোৱা হ'ব সিদ্ধান্ত তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাংলাদেশী মিয়াটো ডাঙৰ ইছ্যু হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বাংলাদেশীক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে সংবাদ মেল পাতি মাটি দখল কৰা ছোৱালী উঠাই নিয়াত জীৱন মৰণৰ সমস্যা আৰু এইবোৰ ইছ্যু দায়বদ্ধ নহয় আমি ক'ত জীয়াই থাকিম এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও অভিযোগ উত্থাপিত কৰিছে বাংলাদেশী মিয়া ইছ্যু 30 বছৰলৈকে চলি থাকিব সত্ৰ মাটিলৈ যোৱাটো হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু নহয় এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে লাভজেহাত হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নেকি 30 লাখ হেক্টৰ বিঘা দখল কৰাটো হিমন্ত বিশ্ব শৰ্মাৰ ইছ্যু নহয় জুবিনক আমি ন্যায় দিমেই জুবিনৰ ন্যায় নিজৰ জেগাত আৰু 100% ন্যায় দিম বাকী ইছ্যু নোহোৱা হ'ব নোৱাৰে বাংলাদেশী মিয়াৰ কথা ক'লে ইছ্যু দায়বদ্ধৰ কথা কয় একাংশই অখিল গগৈ লুৰিণজ্যোতি এইবাৰ ইলেকশ্যন নেখেলিব বুলি কওক জুবিনৰ ন্যায়ৰ বাবে অখিল আৰু লুৰিণজ্যোতিয়ে ইলেকশ্যন নেখেলো বুলি কওক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী জীৱনত জুবিনক সমালোচনা কৰি থকা ডুপ্লিকেট পাৰ্টি এটা আছে বুলি মন্তব্য কৰিছে ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে ইলেকশ্যন নেখেলো বুলি কৈ দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী আমি অৰিজিনেল ন্যায় পাৰ্টি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গৌৰৱ গগৈ খাটি পাকিস্তানী এজেণ্ট পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য কৰিছে সাহস আছে যদি মোৰ ওপৰত মানহানি গোচৰ দিয়ক এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে মোৰ লগত যিমান তথ্য আছে সকলো দিলে আপোনালোকে গম পাব উপযুক্ত প্ৰমাণ সহকাৰে মই কথাটো কৈছোঁ নিৰ্বাচন নথকা হলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হলহেঁতেন বুলি মন্তব্য কৰিছে কিবা এটা কৰিলে মানুহে ক'ব ৰাজনীতিকৰণত কৰিলে
যিখিনি তথ্য আছে তেওঁ মুকলিকৈ ঘূৰি থাকিবই নোৱাৰে 10 ছেপ্টেম্বৰত নেদেখুৱাৰ বাবে বহুতে কাজত নাই বুলি কৈছিল মই সময়ত যি কৰিব লাগে কৰিমই ময়ে হয় আৰু এই কথাখিনি মই এজন মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ সংবাদ মেল দিলেই জুবেন ইছ্যু ডাইভাৰ্ট কৰা বুলি মন্তব্য কৰিব আৰু তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল পাতি মন্তব্য কৰিলে আৰু সেয়ে জুবেনক ন্যায় প্ৰদান কৰাৰ পাছতে এইটোত হাত দিম গৌৰৱ গগৈলৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ যিকেইটা বিস্ফোৰণ মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব পাৰে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়া ওলাব আচল কাহিনী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবেন গাৰ্গক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে আহি পালে ছিংগাপুৰৰ পৰা নতুন তথ্য আৰু ৰিপৰ্ট জুবেন গাৰ্গে ন্যায় পাবই অসমীয়াই পাব প্ৰকৃত তথ্য মুখ্যমন্ত্ৰীয়ে যি কথা কয় ভাবি চিন্তি কয় চিএমে এটাও কথা ওপৰকৈ নকয় মই কিমান আত্মবিশ্বাসী ইয়াৰ পৰা আপোনালোকে বুজি লওক অসমবাসীয়ে ভাবিবলৈ বাধ্য হ'ব কিদৰে জুবেন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজ দিয়া হৈছে বৃহৎ তথ্যৰে SITৰ ৰিপৰ্ট হ'ব হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মই এটা পডকাষ্টত মৃত্যুৰ কথা কৈছিলোঁ আৰু সেয়াই সত্য মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰীৰ ওপৰকৈ এটা কথাও নকওঁ বান্ধি দিয়া লক্ষ্মণ ৰেখাৰ আগতেই অসমীয়াই গম পাব সকলো কথা 15 ডিচেম্বৰত জুবেন গাৰ্গৰ ঘটনাক লৈ SITয়ে প্ৰকাশ কৰিব ফাইনেল ৰিপৰ্ট SITয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব চাৰ্জশ্বিট ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে একাংশই কৈছে ন্যায় লাগে জাষ্টিছ লাগে বিগত এমাহ ধৰি একাংশই ন্যায় দিবৰ বাবে নোখোৱা নেমেলাকৈ চেষ্টা কৰি আছে ন্যায়ৰ বাবে চেষ্টা কৰি থকা লোকসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবেন গাৰ্গ লিখিলে ন্যায় পোৱা নাযায় ন্যায় দিয়াৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগে SITয়ে এই পৰিশ্ৰম কৰি আছে সকলো তথ্যপাতি মেডিকেল এভিডেন্সৰ পৰা ইলেক্ট্ৰনিক এভিডেন্সক লৈ সকলো কৰি আছে যিসকলৰ মনত জুবেন গাৰ্গৰ ন্যায় নাপাব বুলি অলপ সন্দেহ আছে তেওঁলোকে 15 ডিচেম্বৰত উত্তৰ পাব আৰু সেই লোকসকলে 15 ডিচেম্বৰত ক'ব লাগিব যে SITয়ে জুবেন গাৰ্গক ন্যায় দিলে এটা ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মুছলমান ৰাইজে মুকলি কৰিলে জুবেন সেতু মৰমৰ শিল্পীগৰাকীক সকলোৱে জনাইছে শ্ৰদ্ধা 10 লাখ টকা খৰচ কৰি মুছলমান সমাজে নিৰ্মাণ কৰিলে দলং নামকৰণ কৰা হ'ল জুবেন সেতু হিচাপে জুবেন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি মুছলমান সমাজৰ প্ৰশংসনীয় পদক্ষেপ জলজুলি নদীৰ ওপৰত মুছলমান সমাজে নিৰ্মাণ কৰিলে জুবেন সেতু প্ৰায় 800 মিটাৰ দৈৰ্ঘ্যৰ সেতু নিৰ্মাণ কৰি নামকৰণ কৰিছে জুবেন সেতু হিচাপে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ ৰেচন 1 পৰা 10 নৱেম্বৰলৈকে চলিব অন্ন সেৱা দিন নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী চাইলক কি নিয়ম সলনি হ'ব ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি চাউল লওঁতে আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দালি আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800034536 দিয়ক আপুনি অভিযোগ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video